সকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি